নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ বাৰ্তা দিবৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু লৰালৰিকৈ আপোনালোকক ভাল খবৰ এটা দিওঁ বুলি লৰালৰিকৈ ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিছোঁ আৰু ইমান ভাল খবৰ এটা যদি আপোনালোকক নিদিওঁ আপোনালোক সকলোৱে অপেক্ষা কৰি আছে এটা ভাল খবৰ পাবৰ কাৰণে ময়ো অপেক্ষা কৰি আছোঁ এটা ভাল খবৰ কেতিয়া পাম এনেকৈ ভাবোঁতে আমাৰ কামসমূহ বহুত দূৰ আগবাঢ়ি গৈছেগৈ হয়তো 80% ওচৰ পাইছেগে আৰু 20% 20% যদি যোগ হয় তেতিয়াহ'লে আমি হয়তো সফল হৈছোঁ বুলি ক'ব পাৰিম কিন্তু 80% লৈকে আগবাঢ়িছে আৰু 80% নো কি আগবাঢ়িছে আপোনালোকক ক'বলৈ লৰালৰিকৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে সকলোৱে চাব আৰু আমাৰ বান্ধৱীসকল সকলোৱে এই ভিডিঅ'টোৰ কাৰণে বহুত আশাৰে বাট চাই আছে গতিকে এই ভিডিঅ'টো সকলোৱে পোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ মই যেনেকৈ বহুত আশা কৰি অপেক্ষা কৰি দিন ক্ষণ গন্তি কৰোঁতে দিন বাগৰি গৈছে গতিকে সকলোৱে তেনেদৰে হয়তো আমাৰ আশাটোৰ কাৰণে বা খবৰটোৰ কাৰণে বাট চাই আছে আৰু যিমান দূৰ পাৰোঁ খবৰ দিবলৈ চেষ্টা কৰি আহিছোঁ গতিকে আজি এটা ভাল খবৰেই দিম বুলি ভাবিছোঁ কিয়নো আজি 13 ফেব্ৰুৱাৰীত সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ মহোদয়াই আমাৰ নেত্ৰীসকলক বিশেষকৈ অসম ৰাজ্যিক নেতৃবৃন্দৰ 4 গৰাকীক নিমন্ত্ৰণ কৰি নি আমাৰ সমস্যাসমূহৰ বুজ লৈছে আৰু তেখেতে সমস্যাসমূহ যিমান দূৰ পাৰোঁ চেষ্টা কৰিম বুলি কথা দিছে যে আগন্তুক আমাৰ যি বাজেট বহিব মাৰ্চ মাহত যি বাজেট দাখিল কৰিব সেই বাজেটত আমাৰ দৰমহাটো আচলতে কিমান তেওঁ নিৰ্ধাৰিতকৈ কৈ দিয়া নাই কিমান দিব কিন্তু 100% কথা দিছে যে তেখেতে অহা এই মাৰ্চ মাহৰ বাজেটত আমাৰ যিটো দৰমহা যিটো পাৰিতোষিক বঢ়াব সেই বঢ়োৱা পইচাটো ঘোষণা কৰিব বুলি তেওঁ কথা দিছে গতিকে সেই ভিডিঅ'টো আপোনালোককতো জনাবই লাগিব গতিকে নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিব কেতিয়া মিলিব আমি বহুত আশা কৰি আছিলোঁ গতিকে আজি সেই দিনটো আহি পৰিলে গতিকে আপোনালোকক সকলোকে জনাইছোঁ যে 13 ফেব্ৰুৱাৰী আজি আমাৰ 80% ওচৰ পাইছেগৈ আৰু আমাৰ বান্ধৱীসকলে আমাৰ সকলো সমস্যা জনাই আহিছে আৰু ইয়াতো লগত আৰু দুটামান সমস্যা আজি তেওঁৰ লগত আলোচনা কৰিছে যে আমাৰ যি বৰ্তমানলৈকে আমাৰ অন্য চৰকাৰে যেনেকৈ গুজৰাটেই হওক আৰু বেলেগ চৰকাৰে আমাৰ অংগনবাড়ী চাকৰিটো নিয়মীয়াকৰণ কৰাৰ যি ঘোষণা কৰিছে আৰু অসম চৰকাৰকো সেই দাবীটো লগতে আমাৰ আজি আলোচনাত উত্থাপন কৰা হৈছে আৰু লগতে কোৱা হৈছে যে আমাৰ যি মাহিলী আমাৰ পেঞ্চন বা এইটো কি বুলি কয় গ্ৰেচুইটিটো দিয়াৰ সম্পৰ্কত অইন ষ্টেটে যেনেকৈ দিয়াৰ সিদ্ধান্ত কৰিছে এই সিদ্ধান্তটো আমাৰ অসম চৰকাৰক সেইটো আমাৰ বান্ধৱীসকলে নেতৃবৃন্দই উত্থাপন কৰিছে যে যেতিয়ালৈকে আমাৰ গ্ৰেচুইটি নহয় তেতিয়ালৈকে আমাৰ বিহুৱে হওক বা পূজাই হওক বা যিকোনো উৎসৱ হওক সেই উৎসৱত আমাক এটা বকেয়া ধন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে গতিকে এনেদৰে আজি কেইবাটাও প্ৰস্তাৱ আৰু কেইবাটাও আমাৰ যি সমস্যা এই সমস্যাসমূহ আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়াৰ লগত আলোচনাত মিলিত হৈ পেলাই সুন্দৰকৈ আমাৰ কথা বতৰাখিনি আলোচনা হৈছে আৰু তাৰ আপোনালোকক অকণমান হ'লেও মই দিবলৈ চেষ্টা কৰিম কিন্তু মই আৰু এটা কথা আচল কথোপকথনখিনি আমাৰ হাতত আচলতে আহি পৰা নাই তথাপিও আমাৰ হাতত কিছু অংশ আহি পৰিছে কিন্তু ভিডিঅ' যোগেদি নহয় মই আপোনালোকক অকণমান যেনেদৰে পাৰোঁ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম কেনেদৰে পাৰোঁ আপোনালোকক চাম গতিকে চাব আপোনালোকে সকলোৱে গতিকে এই ভিডিঅ'টো আপোনালোকক জনাবই লাগিব কাৰণ আমাৰ হয়তো মাৰ্চ মাহৰ কিমান তাৰিখে আমাৰ বাজেট দাখিল হ'ব সেইটো আমি বৰ্তমানলৈকে কোনেও জনা নাই বাজেটটো দাখিল কৰিবই আৰু সেই বাজেটতে আমাৰ এই যি পাওঁ আৰু সেয়া পইচা দাখিল কৰিব তেখেতে ঘোষণা কৰিব গতিকে কিমান পাওঁ কি কথা সেইটো আমি বৰ্তমান কোনেও ক'ব নোৱাৰোঁ বা তেখেতসকলকো জনোৱা নাই কিমান দিব কিন্তু আমি পোৱালৈকে বাট চাব লাগিব কিমাননো দিয়ে কি কথা সেয়া আমি সময়ত গম পাম বা সেইটো লক্ষ্য থাকিব আমি কিমান পাওঁ গতিকে আমাৰ যি দিয়ে বৰ্তমান আমি সেইটোতে আমি সন্তুষ্ট হ'ব লাগিব কাৰণ আকৌ যিটো দিয়ে আমি সেইটোত সন্তুষ্ট নহ'লে আকৌ আপোনালোকে সকলোৱে জানে সময়ত কি বা পৰিস্থিতি হয় গতিকে আমাক যি দিয়ে আমি তাকে শান্ত হ'ব লাগিব বা মানি ল'ব লাগিব বৰ্তমান আমাৰ দিয়াটো আমি সাদৰেৰে গ্ৰহণ কৰিম গতিকে সকলোৱে একমত হয়নে নহয় আপোনালোকে কমেণ্ট কৰিব কাৰণ একেবাৰে নোপোৱাতকৈ
যিটো পায় সেইটোতে আমি বৰ্তমান মানে সন্তুষ্টি হোৱাটো ভাল বুলি মই ভাবোঁ। কাৰণ একেবাৰে নোপোৱাতকৈ থকাকৈ যিটোকে পাওঁ সেইটোৱেতো অকণমান হ'লেও সকাহ এটা আহিব, নহয় জানো বাৰু? আপোনালোকে জনাব হয়নে নহয়? গতিকে যিটোকে পাওঁ সেইটোকে আমি বৰ্তমান গ্ৰহণ কৰি লওঁ, তাৰপিছত কি হয় আমি দেখা যাব। আৰু আমাৰ সমস্যাসমূহ 100% তেখেতে সমাধা কৰাৰ কথা দিছে। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক সময়ত যাতে আমাৰ যি এই 3 দিনমানৰ আগত যি মন্ত্ৰীসকল মিলিত হৈ আমাৰ প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰস্তুত কৰিছে, সেই প্ৰতিবেদনত যাতে আমি এটা ভাল ফল পাওঁ তাৰে আশা কৰিছোঁ। আৰু বহুত ধন্যবাদ জনাইছোঁ তেখেতসকলক। মানে আমাৰ হৈ পেলাই যাতে ভাল কিবা এটা কৰাৰ তেখেতসকলে যি প্ৰয়াস কৰিছে, এই প্ৰয়াসক আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু সুন্দৰকৈ আমাৰ মনৰ দুখ বুজি পাই যেন তেখেতসকলে প্ৰতিবেদনখন প্ৰস্তুত কৰে, তাৰ বাবে তেখেতসকলক অন্তৰৰ পৰা মানে কি বুলি ক'ম, অন্তৰৰ পৰা মানে আশীৰ্বাদ কৰিছোঁ যাতে আমি ভবামতে তেখেতসকলে এখন সুন্দৰ প্ৰতিবেদন দাখিল কৰক, যাতে আমাৰ সকলোৰে মনোগ্ৰাহী হয়, নহয় জানো? গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। কাৰণ আপোনালোকে সকলোৱে এই ভিডিঅ'টো জানক আৰু চাওক আৰু শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে ৰাতিৰ ভিতৰতে সকলোৱে পাই পেলাই অকণমান হ'লেও শান্তিৰে আমাৰ নিদ্ৰা গ্ৰহণ কৰিব পাৰে, নহয় জানো? গতিকে আজিলৈ তেতিয়াহ'লে বাই বাই।